আরে প্রবে খিলা অভা মাঝে জন আরে লয় লাখে সরি চাই গজে দ্রগাইনি আরে লয় লাখে সরি যাই গজে দ্রগাইনি আরে অতি উদখিনী গীতা গুণে অনুপা আরে সভা হদে নৰে আখি পুৰা ৰাম ৰাম আৰে সভা হদে নৰে আখি পুৰা ৰাম ৰাম পিতৃৰ দ্বাৰা আয়োজিত মোৰ স্বয়ম্বৰ সভাত ভংগ কৰি শৰধনু পৰশুত্তৰামে পত্নীৰূপে লাভ কৰিলে জনকে নন্দিনী এই পৃথিৱীত প্ৰতিগৰাকী নাৰীৰ মনোজগতত যিজন আদৰ্শ পুৰুষে কৰে বিচৰণ লাভ কৰি তাতোতকৈও গুণৱান স্বামীক ইক্ষাকুকুলৰ পুত্ৰবধূৰূপে আজি মই পাইছো স্বীকৃতি পিতৃতুল্য ৰাজা দশৰথে কালিলৈ ৰাজ্যাভিষেক কৰাব স্বামীক কিন্তু অতি দেখা কিছুমান অদ্ভুত সপোনৰ বাবে মন মোৰ একেবাৰে বিষাদ কঠোৰ এই সপোনে বাৰু মোৰ বাবে কি সংকেত কৰিছে বহনে আহিব নেকি অমংগল মোৰ জীৱনলৈ নামি নাই এনে কথা ভাবি মনো কষ্ট মই নিজেও নিজকে ভগ্নীগণৰ সমে আলোচনা কৰি শান্ত কৰো মোৰ অস্থিৰ মনত মই শিকোৱাৰ দৰে সকলো কাৰ্য কৰিবা সম্পাদন কিন্তু সাৱধান ৰামিয়াই নিজকে দুৰ্বল নকৰিবা পুত্ৰ ভৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিজৰ সিদ্ধান্তত কিছু দৃঢ় হ'বই লাগিব এটা কথা মনত ৰাখিবা ৰামিয়াই ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভৰতৰ ৰাজ্যাভিষেক হ'ব মন্ত্ৰা তই যা ভালে ৰামিয়াই ৰামৰ 14 বছৰ বনবাস মন্ত্ৰা
তই তই কি কৰিলি মন্থৰা? কিয় কিয় তই আজি মোক কুল বিনাশিনী ৰূপত সজালি আহি? মোৰ সৰ্বশৰীৰ আজি কঁপিব লাগিছে। চাৰিওফালে দেখিছো আজি মই, চাৰিওফালে দেখিছো আজি মই ঘৰ অমংগল। পুত্ৰ ভৰত, তই অযোধ্যাৰ ৰজা হব লাগিব। ভৰত, তই অযোধ্যাৰ ৰজা হব লাগিব। তই অযোধ্যাৰ ৰজা হব লাগিব। তোৰ বাবে আজি মই এই জগতৰ সকলো কলংক লম শিৰ পাতি। শুন কৈকেয়ী, তই আজি বুকুত সাহস বান্ধি কাৰ্য কৰিবই লাগিব। তই আজি বুকুত সাহস বান্ধি কাৰ্য কৰিবই লাগিব। বুকুত সাহস বান্ধি কৈকেয়ী, কে কয় নন্দিনী, এয়া তুমি কেনেবেগ কৰিছা ধাৰণ? কালিলৈ জ্যেষ্ঠ পুত্ৰ ৰামৰ ৰাজ্যাভিষেক। মই কি কৰিব লাগে? এনেকুৱা বেশ তুমি কৰিছা ধাৰণ? উচিত বেশ মই কৰিছো ধাৰণ। ৰাণী, মহাৰাজ, কি হল তোমাৰ? একো নাই হোৱা মোৰ। কৈকেয়ী, মহাৰাজ, হবলৈ আৰু কি বাকী থাকিল? যে নাৰী স্বামীৰ স্নেহৰ পৰা চিৰবঞ্চিত, সেই নাৰীৰ জীয়াই থকাৰ কিবা প্ৰয়োজন? ৰাণী, স্বামী স্নেহৰ পৰা বঞ্চিত তুমি? বঞ্চিত আজি মই আপোনাৰ স্নেহৰ পৰা। ৰাণী, কেতিয়া বঞ্চিত কৰিলো মই মোৰ স্নেহৰ পৰা? কৈকেয়ী, কোৱা, কিবা প্ৰয়োজন তোমাৰ? প্ৰয়োজন? কৈকেয়ী, প্ৰয়োজন। প্ৰয়োজন? মোক একো প্ৰয়োজন নাই। কৈকেয়ী, শুনক মহাৰাজ, মোক এই ৰাজ অলংকাৰৰো বুজিছো কৈকেয়ী, নিশ্চয় কিবা কথাত দাৰুণ আঘাত পাইছা মনত। তাৰ বাবে মই ক্ষমা ভিক্ষা মাগিছো কৈকেয়ী। কিন্তু নকৰা যদিহে ব্যক্ত তোমাৰ শোকৰ কাৰণ, মইতো নহওঁ অন্তৰ্যামী। কোৱা, কি হল তোমাৰ? তুমি মোৰ প্ৰিয় পত্নী। নহয়, মই আপোনাৰ প্ৰিয় পত্নী। নহয়, এয়া তুমি কি কৈছা ৰাণী? তুমি মোৰ অতি প্ৰিয় পত্নী। এই কথা দোহাৰাৰ নাই প্ৰয়োজন ৰাণী। মিথ্যাৰ আশ্ৰয় নল'ব মহাৰাজ। মই জানো মোৰ ব্যতিৰকেও আছে আপোনাৰ প্ৰিয় পাত্ৰ কোনোবা। কৌশল্যা, সৌমিত্ৰা দুয়োকে স্নেহ কৰো মই, নকৰো অস্বীকাৰ। কিন্তু ৰাণী, হৃদয়ৰ গভীৰতম প্ৰদেশত যাক নিগাজিকৈ ৰাখিছো, সেয়া কেৱল তুমি কৈকেয়ী, কেৱল তুমি। বাৰু
তেনেহলে প্ৰত্যয় মোৰ জাগিল মনত কৈকেয়ী কিন্তু কিন্তু এটা কথাত মোৰ বিশ্বাস তেতিয়াহে দৃঢ় হ'ব যেতিয়া আপুনি পূৰ্বৰ প্ৰতিশ্ৰুতি কৰিব পালন পূৰ্বৰ প্ৰতিশ্ৰুতি বিস্মিত হৈ আছো মই কি আছিল সেই পূৰ্বৰ প্ৰতিশ্ৰুতি মহাৰাজ ৰাণী দেৱাসুৰৰ ৰণত অসুৰৰ বিপক্ষে আপুনি মহা সংগ্ৰামত আহত হৈছিল আহত হৈছিল। তেতিয়াই তোমাৰ নিৰন্তৰ শুশ্ৰূষাতে আৰোগ্য লাভ কৰিছিলো মই আৰু তেতিয়াই তোমাক দুটি বৰ দিম বুলি মই প্ৰতিশ্ৰুতি কৰিছিলো প্ৰদান আৰু প্ৰয়োজনত মই তাক পিছত ল'ম বুলি কৈছিলো আৰু আজি সেই সময় আহি হ'ল উপস্থিত মহাৰাজ সেই সময় আহি হ'ল উপস্থিত ৰাণী প্ৰতিশ্ৰুত মই আজি তোমাৰ কাকত কোৱা ৰাণী কি বৰ মই তোমাক কৰিম প্ৰদান মহাৰাজ কিন্তু তাৰ আগতে আপুনি সত্যত আবদ্ধ হ'ব লাগিব মহাৰাজ সত্যত আবদ্ধ হ'ব লাগিব শুনা ৰাণী ৰঘুকুলৰ আছে পৰম্পৰা সৰ্বক্ষণে ৰক্ষা কৰিব নিজৰ বচন অন্যথা নিজ প্ৰাণ কৰিম অৰ্পণ ৰাণী মহাৰাজ নিসংকোচে প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ তেন্তে শুনক মহাৰাজ কোৱা ৰাণী যি হাতেৰে মই আপোনাক কৰিছিলো শুশ্ৰূষা সেই হাতৰ পাঁচোটা আঙুলি মহাৰাজ ইয়াৰ মাত্ৰ দুটা আঙুলি ধৰক আপুনি দুটা আঙুলি ইয়াৰ প্ৰত্যেকটো আঙুলিতে আছে মোৰ এটি অভিলাষ উত্তম অতি উত্তম কৈকেয়ী তেন্তে এই মধ্যম আঙুলি আৰু এই অনামিকা আঙুলিকেই মই কৰিলো ধাৰণ একৈৰ পবিত্ৰ সভা এই আঙুলিতে আঙুঠি পিন্ধাই মোৰ হৃদয়ৰ সমস্ত আবেগ আৰু প্ৰেম মই তোমাক কৰিছিলো নিবেদন তিনি পত্নীৰ মাজত দশৰথৰ হৃদয়ৰ মধ্যমণি হৈ আজীৱন ছায়া দিছা মোক আৰু সেইবাবে ৰাণী মই তোমাৰ এই মধ্যম আঙুলিকে কৰিলো স্পৰ্শ এতিয়া কোৱা কি আছে তোমাৰ মনৰ অভিলাষ শুনক মহাৰাজ কোৱা ৰাণী প্ৰথমবৰে এই কৈকেয়ী প্ৰথমবৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বৰে কি কৈকেয়ী আৰু দ্বিতীয়বৰে কি কৈকেয়ী 14 বছৰৰ বাবে ৰামৰ বনবাস এয়া তুমি কি কৈছা কৈকেয়ী আজি নিজ কৰ্ণকেই যেন মই নকৰিম বিশ্বাস নাই কৈকেয়ী মই তোমাৰ কথা ৰাখিবলৈ আজি অপাৰগ পাৰি যদি এই দুটি বৰ দিয়ক নতু সত্যভংগৰ মহাপাপত লিপ্ত হ'ব সত্যভংগৰ মহাপাপত লিপ্ত হ'ব পিতা ৰাম কিন্তু কি হয় বাছাৰাম আই আহা বাছা উপযুক্ত সময়ত আহি হলা তুমি বিদ্যমান মোৰ সেৱা গ্ৰহণ কৰিবা উঠা বাছা আই চোৱাচোন তোমাৰ পিতাৰে মোক দুটি বৰ দিম বুলি প্ৰতিশ্ৰুতি কৰিছিল প্ৰদান কিন্তু সময়ত তাক গ্ৰহণ কৰিব নোৱাৰি এনেবোৰ কি কৰিছে ধাৰণ কি সেই বৰ
যাৰ বাবে পিতাৰ আজি এনেকুৱা অৱস্থা তাক বাৰু মই জানিব পাৰিম নে মাতৃ? নাই পাৰিবি কোৱা পাৰিবি বাছা নিশ্চয় পাৰিবি কোৱা। এই দেখোন প্ৰথমবাৰে আৰু এটাও শব্দ তুমি নকৰিবা উচ্চাৰণ। পিতা তুলনাখিনি ৰাক্ষসখিনি তোক পিতা আজি মই শান্ত হোৱা পিতা। পাহৰি নাযাবা তিনিও লোকত বন্দিত তুমি নৃপতি অযোধ্যাৰ। এনে অশব্দ শোভা নাপাই তোমাৰ মুখতে। অন্য হাতে পুত্ৰৰ আগত মাতৃৰ প্ৰতি এনে কুবাক্য উচ্চাৰণ কৰি নিদিবা পুত্ৰক দাৰুণ আঘাত। ৰাম কোৱা কথা কি সেইবোৰ কোৱা শুন বাৰু কোৱাই প্ৰথমবাৰে কোৱাই তোমাৰ পৰিৱৰ্তে ভাৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বাৰে কি আই? আৰু দ্বিতীয়বাৰে 14 বছৰৰ বাবে তোমাৰ বনবাস। এয়াতো অতি আনন্দৰ কথা পিতা, এয়াতো অতি আনন্দৰ কথা। প্ৰিয় ভাতৃ ভৰতক মই হাঁহি অযোধ্যাৰ সিংহাসন দিম উপহাৰ। ইয়াৰ বাবে বৰৰ কোনো নাই প্ৰয়োজন। অন্যহাতে অৰণ্যত কাল যাপন কৰাৰ সৌভাগ্য সেই সকল লোকৰহে থাকে যাৰ আছে কোটি জন্মৰ পুণ্য। নগৰীয়া কোলাহলৰ মাজৰ পৰা নিজকে আঁতৰাই লাভ কৰিম প্ৰকৃতিৰ নিৰ্মল সান্নিধ্য। সৎসং লাভ কৰিম ঋষিমুনিগণৰ। চিন্তা নকৰিবা পিতা। আৰু আই অৰণ্য গমনৰ বাবে প্ৰস্তুত এইৰা। এতিয়াই ত্যাগ কৰি এই ৰাজআভৰণ পিন্ধি লওঁ মই তপস্বী বসন। তোমালোকে মোক আশীৰ্বাদ কৰিবা পিতা। আৰু আই চিৰদিন ৰক্ষা কৰিব পাৰো যেনে ৰঘুকুলৰ সন্মান। মই আহিলো পিতা। পিতা ৰক্ষা হেতু পিতা স্থিৰ মই আহিলো আই। দেখা মই আহিলো পিতা। ইটো কথা ৰামায়ণ সৰ্বজনে গুণা নাৰায়ণ সৰ্বজন মই আহিলো আই। বিদায় বিদায় পিতা।
তই মোৰ বুকুৰ মাতলৈ মোৰ পুত্ৰ ভৰত হ'ব এতিয়া অযোধ্যাৰ ৰজা আৰু মই হ'ম এই অযোধ্যাৰ ৰাজমাতা। আজি উদ্দেশ্য মোৰ সিদ্ধিৰ পথত। কৈকে গল আজি দশৰথৰ জীৱন। বহু পত্নী গ্ৰহণৰ পালো মই উপযুক্ত পুৰস্কাৰ। শূন্য কৰি এই দশৰথৰ হৃদয় গছি যাব জ্যেষ্ঠ পুত্ৰ ৰাম আজি বন পাখি কিন্তু কাঠৰ পুতলাৰ দৰে কিভাদৰে মই এই দৃশ্য কৰিম প্ৰত্যক্ষ। নাই বাচাৰাম আবাসা তই মোৰ বুকুৰ মাজলৈ আবাসা তই মোৰ বুকুৰ মাজলৈ আবাসা তই মোৰ বুকুৰ মাজলৈ পুত্র হুকে চেপে বই প্রাণ কহু যাইব অন্তকালে পুত্র হুকে পুরো প্রাণ যাইব। পুত্র হুকে চেপে বই প্রাণ কহু যাইব অন্তকালে পুত্র হুকে পুরো প্রাণ যাইব। মনত পৰিছে সেই অন্ধমুনিৰ অভিশাপৰ কথা। বাচাৰাম বাচা তই মোৰ বুকুৰ মাজলৈ বাচাৰাম। মহাৰাজ আপোনাৰ কি হৈছে মহাৰাজ? বাচাৰাম মহাৰাজ তই আহিলি ৰাম। মহাৰাজ বাচা তই মোৰ বুকুৰ মাজলৈ মহাৰাজ বাচা মহাৰাজ তই মোৰ বুকুৰ মাজলৈ মহাৰাজ তই মোৰ বুকুৰ মাজলৈ মহাৰাজ মহাৰাজ তই ৰাম মহাৰাজ যে গুৰুৱে শিকোৱাই ধনুবিদ্যাৰ কৌশলবিলাক মোক দেখুৱাইছিলি আৰু তই যে কৈছিলি পৰোপকাৰাই নমঃ মহাৰাজ পৰোপকাৰাই নমঃ মহাৰাজ পৰোপকাৰাই নমঃ মহাৰাজ আৰু তই যে দেখুৱাইছিলি বাহুটোৰ কৌশল মহাৰাজ আহক মহাৰাজ আহক মই আপোনাক ৰাজবৈদ্যৰ কাষলৈ আহক। ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক আহক মহাৰাজ আহক মই আপোনাক ৰাজবৈদ্যৰ কাষলৈ লৈ যাওঁ। মহাৰাজ ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক আহক মহাৰাজ ৰাজবৈদ্যৰ কাষলৈ লৈ যাওঁ। প্ৰতিদিনে
যেতিয়াই ব্যক্ত কৰো স্বামীক মোৰ এয়া মোৰ মনৰ দুৰ্বল ভাৱনা বুলি বাৰে বাৰে কৰে উপেক্ষা। কিয় হম দুৰ্বল মই? জনকে নন্দিনী মই জানকী নাথাকিলে নাট্য কাৰণ অনাহক দুৰ্বলতা মোৰ দ্বাৰা কদাপি নহয় সম্ভৱে। জানকী, জানকী, স্বামী, স্বামী, জানকী, জানকী, এয়া কি? জানকী, কিবা হেতু খুলি থৈ ৰাজ অপহৰণ তপস্বী বেশ আপুনি কৰিছে ধাৰণ। জানকী, দাদা, দাদা, এই মাত্র খ্যাত হল মোর তোমার প্রতি বলে বই ভক্তির অন্যায় আচরণ। দাদা মুহূর্তটা তুলি নাই গুরু দত্ত ধনুহর বক্ষ বিদারু হাই রাক্ষ কিনারীর। শান্ত হুয়া লক্ষ্মণ, দাদা শান্ত হুয়া, পাহরি না যাবা মর্যাদা নিজ। দাদা প্রয়োগ করি কুবাক্য মাতৃর প্রতি, দাদা অভদ্রতার নেদিবা পরিচয়। দাদা কিন্তু এয়া কি হৈছে? কোনেও মোক একো নকোৱা কিয়? জানকী, কবলৈ আৰু কি বাকী থাকিলে দেৱী? বৈ মাতৃক কৈকেয়ীয়ে সত্যতাবদ্ধ কৰাই পিতৃক জ্যেষ্ঠ ভাতৃৰ পৰিৱৰ্তে নিজ পুত্ৰক দিছে ৰাজসিংহাসন। আৰু দেৱী বনবাস দিছে। ও দেৱী বনবাস দিছে, বনবাস দিছে তোমাৰ স্বামীক। এয়া মই কি শুনিলো? জানকী, দেখিলে অত্যপুত্ৰ ফলিয়ালে মোৰ সপোনৰ কথা। তুমি আহি কোৱাচোন দেৱী, কিদৰে ত্যাগ কৰি মোৰ প্ৰাণক দাদাকে 14 বছৰ থাকি মই অকলে অকলে। দাদা আনন্দৰ কথা দেৱী, জানকী, লাভ কৰো আপোনাৰ নিৰ্মল সান্নিধ্য। জানকী, আপোনাৰ লগতে বনবাসী হবলৈ মোকো অনুমতি কৰক প্ৰজা। জানকী, নহয় দেৱী, নাৰী তুমি অৰণ্যৰ প্ৰতিকূল পৰিৱেশ নাৰীৰ বাবে নহয় সুৰক্ষিত। সেয়েহে দাদা লক্ষ্মণ, তোমাৰ সহায়ৰ বাবে মই এজন লগতে তোমাৰ নকৰিবা বঞ্চিত মোক তোমাৰ চৰণ সেৱাৰ পৰা। জানকী অথবা ভাতৃ লক্ষ্মণ, দাদা তোমালোক কোনো যাব নালাগে আমাৰ লগত দাদা। কাৰণ পিতৃৰ বাক্য মতে আমিহে যাব লাগে 14 বৰ্ষৰ বাবে অৰণ্যৰ মাজে। দাদা জানকী, পিতৃগুৰু ৰাজকীয় জনকে এটি কথা কৈছিল, এই অভাগী স্বামীৰ চৰণেহে গতি সতী তিৰোতা। জানকী, তত নাথাকে স্বামীৰ পশ্চায়া, তত নাথাকে জানকী সীতা। জানকী, মোৰ শেষ কথা শুনক না আজি। যদিহে নিদিয়ে মোক আপোনাৰ লগতে, তেন্তে নিশ্চয় জানিব না যে নাথাকে জানকী এই সংসাৰৰ মাজে। জানকী, ওৰো শেষ কথা শুনা দাদা। লক্ষ্মণ,
যোৱা যদি এৰিয়াই অনুজ লক্ষ্মণক ময়ো নাথাকিবি জীয়াই অংকাৰৰ বাদত। লক্ষ্মণ, আপুনি বিদাৰী বক্ষ আপোনাৰ ভাতৃত্ব স্নেহৰ পৰা বঞ্চিত কলংকিত জীৱনে নিজ হাতে মই জনাম বিদায়। এয়াই যদি তোমালোকৰ শেষ মতামত, তেন্তে যোৱা পৰিহাৰ কৰি এই ৰাজ আৱৰণ পৰিধান কৰা গৈ তপস্বী বস। সেই হ'ব না? সেই হ'ব দাদা। দাদা দাদা নিয়তিৰ কি যে বিচিত্ৰ লীলা, ত্যাগ কৰি অযোধ্যাৰ ভোগ বিলাস, অৰণ্যত কটাম জীৱন অতি আনন্দ মনেৰে। সংগী হব জানকী লক্ষ্মণ, এয়াইতো মনে প্ৰাণে কৰো কামনা। এবে পিতৃ মাতৃৰ লৈ আশীৰ্বাদ ৰক্ষা কৰিবৰ বাবে ৰঘুকুলৰ পৰম্পৰা। যাওঁ যাওঁ এবে তামস অৰণ্যৰ দিশে। পিতা আৰু জ্যেষ্ঠ দাদা ৰামলৈ আজি মোৰ ঘনে ঘনে পৰিছে মনত। অন্য হাতে দেখিছো মই ঘোৰ দুঃস্বপ্ন। কোনোবাই কৈছে মোৰ কৰ্ণ কুহৰত মহা বিপৰ্যয় আহিছে নামি অযোধ্যা ৰাজ্যত। নাই ৰাজবৈদ্যৰ পথ্যত মাতামহ যিহেতু সুস্থ, গতিকে নকৰি পলম ভাতৃ শত্ৰুঘ্নৰ সৈতে অচিৰেই প্ৰত্যাগমন কৰিম আমি অযোধ্যা নগৰী। দাদা দাদা ভাই শত্ৰুঘ্ন, দাদা সৰ্বনাশ হ'ল দাদা, সৰ্বনাশ। শত্ৰুঘ্ন সৰ্বনাশ হ'ল ভাই? কি হ'ল ভাই? কিবা হেতু দেখো তব চিন্তিত পদন প্ৰকাশ কৰ ভাই, প্ৰকাশ কৰ। কি কম দাদা, কি কম? অযোধ্যাৰ পৰা আহিছে সংবাদ। কি সংবাদ ভাই? আমাক সকলোকে এৰি পিতৃদেৱ গুচি গ'ল দাদা। পিতৃদেৱ কলৈ গুচি গ'ল? প্ৰকাশ কৰ ভাই। পিতৃদেৱ গুচি গ'ল আমি অনাথ হৈ গলো দাদা, আমি অনাথ হৈ গলো। কি নিৰ্মম সংবাদ তই শুনালি ভাই। পিতৃদেৱ নাই আৰু আমাৰ এই পৃথিৱীত। পিতা, তুমি আমাক এৰি কলৈ গুচি গলা? পিতা, তুমি আমাক এৰি কলৈ গুচি গলা? আহা পিতা, পিতা আহা পিতা, এবাৰ আহি পুত্ৰ বুলি মাতি আমাৰ এই অশান্তিৰ দগ্ধাতি দিয়াত তুমি হাত পেলোৱাহি পিতা।
তুমি বিনে চারিওদিকে দেখো অন্ধকার। পিতা আহা পিতা আহা পিতা, করে আহা, করে আহা আমার বুকুলয়। ভাই শত্ৰুঘ্ন নাকান্দিবি নাকান্দিবি ভাই, এনেদৰে ক্ৰন্দনি কৰিলেও আৰু নাহে কৰি পিতৃ দেৱতা আমাৰি মাজলৈ। গতিকে আহ ভাই, ঘূৰি যাওঁ আমি অযোধ্যা নগৰে। জ্যেষ্ঠ ৰাম অনুজ লক্ষ্মণ সহিতে শোকানলে জৰ্জৰিত আমাৰ তিনিও জননীক আমি দিওঁগৈ সান্তনা। আহ আহ ভাই, বলা দাদা। কাম
অন্য দিকে রে পিতৃ হয়তো পানি বাত চলে পাত সারুক আকি পুরা রানিয়া রানিয়া মই ভবাই নাছিলো মহাৰাজে আমাৰ শোকত নিজ প্ৰাণ বিসৰ্জন দিব বুলি। ৰানিয়াই যোৱা কথা হৈ গ'ল ৰানিয়াই। এতিয়া আৰু কন্দা কটা কৰি নিজকে দুৰ্বল নকৰিবা ৰানিয়াই, নিজকে দুৰ্বল নকৰিবা ৰানিয়াই। ৰানিয়াই কোৱা ৰানিয়াই, পুত্ৰ শত্ৰুঘ্নৰ সময় আহিছে ঘৰত। ৰানিয়াই তুমি ঘৰতক চম্ভালি লোৱা ৰানিয়াই। মই আহিলো ৰানিয়াই, মই আহিলো। ভাই শত্ৰুঘ্ন শাসন চাহ পিতৃৰ শোকত ম্ৰিয়মান হৈ মাতৃয়ে কেনে বেশ কৰিছে ধানত। কিবাদৰে বাৰু মাতৃয়ে সহ্য কৰিছে সেই নিৰ্মম যাতনা। ভাই দাদা বলা বলা দাদা, জ্যেষ্ঠ মাতৃক আমি দিওঁ সান্তনা। ভাই বলা। আই মই আহিছো আহি তোমাৰ পুত্ৰ ভৰত। আই তোতৰ মুখেৰে জানিব পাৰিলো কে কৈ ৰাজ্যত আমাৰ সকলোকে এৰি বোলে পিতৃদেৱ গুচি গল পৰলোকলৈ, আৰু আমি বোলে অনাথ হৈ গলো। আই অনাথ হৈ গলো। হে জ্যেষ্ঠ মাতা, জানিব পাৰোনে কিবা দৰে পিতৃদেৱ অকস্মাতে হ'ল পৰলোক গমন। কোৱা জ্যেষ্ঠ আই কোৱা, মই বৰ অস্থিৰ হৈ পৰিছো। কোৱা। হয় বাচাওঁত কুলৰ ব্ৰত অনুযায়ী সকলো পুণ্য কৰ্মৰ সমাধান কৰি তোমালোকৰ পিতা গলগৈ। লোৱা বাচা, অযোধ্যাৰ ন্যায়দণ্ড হাতত তুলি লোৱা। পিতৃ পিতামহৰ বাবে কৰি যোৱা কৰ্তব্য বিজয়। অভিসন্ধি দাদা, নহলেনো ইমান পৰিৱৰ্তন হওঁতে কিয় অযোধ্যা ৰাজ্যত? কোৱা জ্যেষ্ঠ আই কোৱা সকলো ভাবি পাতি ৰহস্য গোপন ইমাতৰে পিতৃদেৱ অকস্মাতে হ'ল পৰলোক গমন। ভাই শত্ৰুঘ্ন নাকান্দিবি।
নাকান্দিবি ভাই শাসন তই আৰু মই কিমান দুৰ্ভগীয়া দাদা শুনিবলৈ নাপালো এখাৰি মৌমিঠা মাত অন্তিম ক্ষণত পিতৃৰ মুখত দাদা আৰু তই আৰু মই ইমানেই দুৰ্ভগীয়া হ'ব লাগেনে ভাই দাদা হে পিতা তুমি যোৱাৰ আগতে কিয় হপি নগলা আমাক জ্যেষ্ঠ দাদা ৰামৰ হাতত জ্যেষ্ঠ দাদা ৰাম আৰু অনুজ লক্ষ্মণ তোমালোক যে বৰ সৌভাগ্যৱান কাৰণ থাকিবলৈ পালা তোমালোক অন্তিম ক্ষণত পিতৃৰ কাষত ৰাম আৰু লক্ষ্মণ নাছিল পিতাৰ কাষত ঠিক কলাই জ্যেষ্ঠ ৰাম আৰু লক্ষ্মণ নাছিল পিতাৰ কাষত আই তেন্তে তেন্তে তেওঁলোক এতিয়া ক'ত আছিল অদ্যপেও য'ত আছে তাতে আছিল খাই তেওঁলোক এতিয়া ক'ত আছে আই অৰণ্যত ৰাজপথ সীতাৰ লগত আই তেওঁলোক এতিয়া অৰণ্যত কিন্তু তেওঁলোক এতিয়া অৰণ্যত কিয় আই আই মৃত্যুৰ 6 দিনৰ পূৰ্বে তোমালোকৰ পিতাই তেওঁলোকক 14 বছৰৰ বাবে বনবাস দিছিল 14 বছৰৰ বাবে বনবাস এনে কঠোৰ শাস্তিটো প্ৰদান কৰে মহা অপৰাধী আৰু তেওঁলোকে কি এনে কৰিলে অপৰাধ যাৰ বাবে পিতাই নহয় আই তেওঁলোকৰ কোনো নাই অপৰাধ কি আই মাত্ৰ কাৰোবাৰ দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে এনে কাৰ্য কৰিলে সম্পাদন কিন্তু আই সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল কোৱা সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান নকোৱা কিয় আই সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান কাক সেই প্ৰতিশ্ৰুতি পিতাই কৰিছিল প্ৰদান আৰু কোনে কাল নাগ হৈ ৰঘুকুলৰ মস্তকত কৰিলে দংশন কোৱা তাৰ মই দন্ত পেলাও উভলি হবংশে ধ্বংস কৰি তাৰ ৰক্ত মৃত পিতৃকে মই কৰো তৰ্পণ কোৱা কাক সেই প্ৰতিশ্ৰুতি পিতাই কৰিছিল প্ৰদান এনেদৰে মৌন ব্ৰত ধৰি নজলাবা আৰু তুমি ভাৰতৰ হৃদয়ত অগণি ভীষণ কোৱা মাতৃ কোৱা কোন সেই কাল্লাগ কোৱা মাতৃ কোৱা মই বাছা তুমি কিন্তু আই মন্থৰা কি আই মন্থৰে মোক সকলো মন্থৰে কৰিলে প্ৰদান সেয়া বহুত দিনৰ কথা বাছাহত তোমালোকৰ পিতাই অসুৰৰ বিপক্ষে মহা সংগ্ৰামত আহত হৈছিল আৰু মোৰ এই শুশ্ৰূষা পিতাই পুনৰ প্ৰাণ পাই উঠিছিল মোৰ শুশ্ৰূষাত প্ৰাণ পাই উঠা পিতাই মোক দুটি বৰ দিম বুলি কৈছিল কিন্তু যেতিয়া তোমালোকৰ অনুপস্থিতিত ককৈলাৰ কুমন্ত্ৰণত পৰি ৰামক ৰাজ্যাভিষেক কৰাবলৈ কৰিলে ষড়যন্ত্ৰ তেতিয়াই মই মহাৰাজৰ পৰা সেই দুটি বৰ বিচাৰিলো প্ৰথমবৰে ভাৰতৰ ৰাজ অভিষেক আৰু দ্বিতীয় পরে রামর 14 বছর
বনপাশ বাহ 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 বেশ বেশ কিসে বুদ্ধিমতী তুমি মোৰ জননী ভৰত আৰু আই তোমাৰ পুত্ৰ ভৰত আজি অযোধ্যাৰ ৰজা ঐ তোমাৰ পুত্ৰ এই ভৰত আজি অযোধ্যাৰ ৰজা অ বাচা তই অযোধ্যাৰ ৰজা আই মই আজি অযোধ্যাৰ ৰজা হয় বাচা তই অযোধ্যাৰ ৰজা Stop! ভারত এতিয়া অযোধ্যাৰ ৰজা আৰু তহঁত সকলো মোৰ শত্ৰু দাদা ভাই শত্ৰুখন দাদা দে মোক এখন তীক্ষ্ণ দে প্ৰথমতেই আছি মই তহঁতক হত্যা কৰো তাৰ পাছত মই মোৰ নিজ প্ৰাণ বিসৰ্জন দাদা শান্ত হোৱা দাদা শান্ত হোৱা আৰু মই তোৰ বাদ দি মই তোৰ বাদ দি মাতৃ তই সত্য ভাই শত্ৰুঘ্ন দাদা তইতো মোৰ চিৰ অনুগত হয় দাদা আহ ভাই তই এটা মোক উপকাৰ কৰিব লাগে কব পাৰিবি কোৱা দাদা পাৰি যা লৈ আহ এখন তই তীক্ষ্ণী আৰু সেই তীক্ষ্ণী আনি তই বহুৱাই দেই ভৰতৰ বুকুত চকুতে এনে পাপী ভৰতৰ মুখ দাদা যাৰ বাবে অনাথ হল এই অযোধ্যাবাসী যাৰ বাবে অনাথ হল তই লক্ষ্মণ সহিতে জ্যেষ্ঠ দাদা ধৈৰ্য ধৰ বাচা তই উৎপাত নহবি কলংকিনী পাপিনী কুলনাশিনী তই আৰু মোক স্পৰ্শ নকৰিবি এনেই পাপি মই পুনৰ তোৰ এই পাপ হাতেৰে স্পৰ্শ কৰি মহাপাপতে লিপ্ত নকৰিবি মোক ভাই শত্ৰুঘ্ন দাদা যা লৈ আহ তই সেই মন্থৰা খুজি দুগ্ধ খুৱাই সৰ্প পুহিছিলো আমি গতিকে যা লৈ আহ তাইক আজি মই নিজ হাতে হত্যা কৰি মই মোৰ মহাপাপৰ কৰো প্ৰায়শ্চিত্ত যা ভাই ধৈৰ্য দাদা তই মোৰ কি কৰিবলৈ ওলাইছ বাচা তই মোৰ কি কৰিবলৈ ওলাইছ বাচা কোন তোৰ বাচা তই মোৰ বাচা মই তোৰ বাচা বাচা হেৰৌ পাপিনী তোৰ মই পুত্ৰ নহওঁ তোৰ পুত্ৰৰ মৃত্যু হ'ল তোৰ পুত্ৰৰ মৃত্যু হ'ল আৰু আজি মই তোৰ পুত্ৰৰ প্ৰেতাত্মা আৰু শুন ভৱিষ্যতে তই মোক আৰু পুত্ৰ বুলি কদাপিতো নকৰিবি সম্বোধন নালাগে ভাই তই হত্যা কৰিব নালাগে এই পাপিনীয়ে মহাপাপত লিপ্ত কৰিছিলে ভৰতক গতিকে দে আজি মই নিজ হাতে হত্যা কৰি এই পাপিনী মই মোৰ
মই মোৰ মহাপাপৰ কৰো শান্ত হোৱা ৰাজকুমাৰ এই সামান্য নারীর রক্তের যদিহে করে রঞ্জিত তুমি এই অযোধ্যার কারণ ধর্মাত্মা রামে তোমাক চিরদিনের কারণে করিব পরিত্যাগ এই দুখ জানো তুমি সহ্য কৰিব পাৰিবা বাছা নাই 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 মন্ত্ৰী বৰ গুৰুদেৱ ক্ৰোধত মই মোৰ হিতাহিজ্ঞা হেৰুৱাই পেলাইছো মোক ক্ষমা কৰক অযোধ্যাৰ কালনা এই পাপিনী যা 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 এই মুহূৰ্ততে তই এই স্থান আৰু তই অযোধ্যাৰ ৰাজৰাণী কৈকে শেষবাৰৰ বাবে চাই ল এই ভৰতৰ মুখ আৰু শুন ভৱিষ্যত এই মুখৰ কদাপি তুমি নেদেখ দুনাই আৰু নুশুন আই বুলি এষাৰি মাত এই ভৰতৰ পৰা গুৰুদেৱ মহামান্য মন্ত্ৰীবৰ বাছা ভৰত আই সহ্য বলক বলক মুহূর্ততে গই আমি জ্যেষ্ঠ দাদা রামর পাখি ঘোড়াই আনি ধর্মাত্মা রামক অযোধ্যার রাজসিংহাসনে করু অভিষেক বলা বাছা মই কি কৰিলো নিজতে সকলো কৰি পেলালো মই পৃথিৱীৰ একমাত্ৰ নাৰী যে নিজৰ কপালৰ সেন্দুৰ নিজে মুচিলো এতিয়াই অপবাদ আৰু কলংকৰ বোজা লৈ মই কিদৰে কটাও জীৱন কিদৰে হৰি হৰি কিনো মোৰ কপালে লিখিলা আৰে স্বামী পুত্ৰ হবে আজি মোক স্বামী পুত্ৰ হবে আজি মোক এৰি গ'লা। কেন মতে জীৱন কৰিব ধাৰণ আৰে ক্ষমা কৰ ইষ্ট মোক ধৰিও জনক নন্দিনী জানকী অনুজ লক্ষ্মণ দাদা ত্যাগ কৰি অযোধ্যাৰ বিলাস আৰু বৈভৱ এই দুৰ্ভোগে ৰামৰ বাবে তোমালোকেও ভুগিছা
যাতনাও সেই। দাদা একেবোৰ কথাকে বাৰে বাৰে নকৰিব উচ্চাৰণ। জানকী থাকে যদি আপুনি লগত সকলো স্থানতে পাওঁ সৰকীয়কো সেয়ে কওঁ মই কবচোন দেৱী, শুনিবলৈ পাওঁ কোনো সৈন্যৰ কোলাহল কোন আহিছে এই অৰণ্যৰ মাজে। যোৱা ভাই, দাদা। ভালদৰে তুমি কৰা নিৰীক্ষণ। আজ্ঞাশীৰ ধৈৰ্য দাদা। বিস্তৃত কৰি অৰণ্যৰ শান্তি কোন আহে বাৰু, কিবা উদ্দেশ্য? দাদা লগে লগে অসংখ্য সেনা বাহিনী আহিছে বৈমাতৃকৈকেয়ী নন্দন। আজ্ঞা দিয়া দাদা, মুহূৰ্ততে প্ৰতিহত কৰিলে শত্ৰু হেৰানি। শান্ত হোৱা লক্ষ্মণ। কোন শত্ৰু আমাৰ? ভাই ভৰত অ দাদা, জ্যেষ্ঠজনক অদ্যাপিও নিচিলা তুমি? দাদা 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 ভৰত শ্রেষ্ঠ দাদা শত্ৰুঘ্ন, শ্রেষ্ঠ দাদা এই মহাপাপী ভরতর হেবা তুমি করিবা গ্রহণ দাদা। মোর বাবে হল আজি তোমার এনুয়া দেখা দাদা। মোক তুমি ক্ষমা করা দাদা, ক্ষমা ভাই ভৰত এয়া তুমি কি কৰিছা? দাদা। তোমাৰ স্থান নোহে মোৰ চৰণ তলত, তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত। দাদা বাৰু কোৱা ভাই ভৰত, দাদা কিবা হেতু সসৈন্যে আহিল অৰণ্যৰ মাজে? কুশল নে অযোধ্যাৰ সাধাৰণ প্ৰজা? আৰু কুশল নে পিতাৰ সমে তিনিও জননী? কি কম দাদা, নোলাই মোৰ মুখেৰে বচন। ভৰত তোমালোক অহাৰ 6 দিৱসৰ পাছত তোমাৰ নাম হুঁৱৰি হুঁৱৰি দাদা পিতৃদেৱ গুচি গল। গুচি গল? পিতৃদেৱ গুচি গল। কোৱা ভৰত লুকালে। দাদা আমি অনাথ হই গ'লো, দাদা আমি অনাথ হই গ'লো। পিতৃৰ পচ্ছায়া নাই আজি আমাৰ শিৰৰ ওপৰত। ওকে পঞ্চাঘাত বলা দিয়ে লোক মনারি কিরণ। পিতা পিতা একবারের বাবে দেখিল তোমার মুখ দিয়ে এবার। হে প্রভু তুমি আমার ভাগ্য দেয়া কি লিখিলা। ভাইহঁত দাদা এইদৰে কান্দি কান্দি সৃষ্টি কৰা যদি দ্বিতীয় জাহ্নৱী, তথাপিওতো পিতৃদেৱ নাহে পালতি। মনত পেলোৱা তোমালোকে কুলগুৰু বশিষ্ঠ দেৱৰ অমৃত বাণী। কথোপনী খদত জানো কোৱা নাই? আত্ম অজ নিত্য চিৰস্থায়ী আৰু আদিম। দাদা শৰীৰটো নিহত হলেও এই নিহত নহয়। হয় দাদা। গতিকে পিতাৰ কায়িক অৱয়ৱৰ মৃত্যু হলেও তেওঁ এতিয়াও আমাৰ মাজতে বিদ্যমান। দাদা হৰণ পিতৃৰ অবৰ্তমানত তুমিয়েইতো পিতাৰ অনাত্য ৰূপ। গতিকে দাদা দিয়া স্থান ভৰতক তুমি তোমাৰ কাষত দিয়া আশ্ৰয় দাদা। এই মহাপাপী ভৰতক, অধৰ্মী ভৰতক তুমি উদ্ধাৰ কৰা পাপ সাগৰৰ পৰা। ভাই ভৰত, দাদা কোনে কোনে তোমাক মহাপাপী বুলি, কোনে কলে তোমাক অধৰ্মী বুলি? মই মহাপাপী। তুমি ধৰ্মৰ সাক্ষাৎ মূৰ্তি। দুগ্ধৰ শুভ্ৰতাকো কোনোবাই প্ৰশ্ন উত্থাপন কৰিব পাৰে, নহয় দাদা নহয়। কিন্তু তোমাৰ নিৰ্মল চৰিত্ৰ, ধৰ্ম নিষ্ঠাৰ প্ৰতি কৰে যদি কোনোবাই প্ৰশ্ন উত্থাপন, সিজনহে নিৰ্মজ্জিত হব পাপ সাগৰত।
ময়েই সেই মহাপাপী জ্যেষ্ঠ দাদা ভরত। তুমি মোক ক্ষমা কৰা দাদা। তোমাৰ দৰে ধৰ্মাত্মক মই কৰিছিলো সন্দেহ। নাই নাই লক্ষ্মণ, তোৰ দৰে ভাতৃ ভক্তি এই জগতত অতিকে বিৰল। কাৰণ ত্যাগ কৰি নিষ্পত্তি উৰ্মিলা দেৱীক ৰাজকাৰেঙত শ্ৰীৰামৰ চৰণ সেৱা কৰি অশেষ কষ্ট তই কৰিছ স্বীকাৰ। গতিকে বল ভাল, ঘূৰি যাওঁ আমি অযোধ্যা নগৰ। অদূৰত আপেক্ষিছে অযোধ্যাৰ প্ৰজা, ঘূৰাই নি আমি ৰঘুকুলমণি। অযোধ্যাৰ ৰাজসিংহাসনে কৰো অভিষেক। আহা আহা দাদা। গুৰুদেৱ বাছাৰাম, বলে বাছা, কুলৰ প্ৰথা অনুযায়ী অযোধ্যাৰ ৰাজদণ্ড তুমি কৰাগৈ গ্ৰহণ। বাছাৰাম, মন্ত্ৰী ৰৈ আছে অদূৰত অযোধ্যাৰ সমস্ত প্ৰজা। ঘূৰি গৈ অযোধ্যা নগৰে ৰাজ্য তুমি কৰাগৈ শাসন। প্ৰণাম গুৰুদেৱ। বাছা প্ৰণাম মন্ত্ৰী। বাছা মনোবেথা বুজিছো তোমাৰ, দাদা কিন্তু ৰঘুকুলৰ আছে পৰম্পৰা। বাছাৰাম, সৰ্বক্ষণে ৰক্ষা কৰিম আমাৰ বচন, অন্যথা নিজ প্ৰাণ আমি দেৱৰ্পণ। গতিকে 14 বছৰ নহলে সম্পূৰ্ণ, কদাপি নাযাম ঘূৰি অযোধ্যা ৰাজ্য। কোনো কাৰণতে পিতৃৰ বাক্য নহব লগা। পিতৃ নাথাকিলেও জীৱিত, পিতৃৰ বাক্য থাকিব সয়ক্ষত। গতিকে অন্যায় অনুৰোধ কৰি মহাপাপত লিপ্ত নকৰিবা ৰাম। দাদা, এয়াই যদি তোমাৰ শেষ সত্য হয়, তেন্তে দাদা দিয়া দিয়া তোমাৰ চৰণৰ পবিত্ৰ পাদুকা। তাকে লৈ ঘূৰি যাব ভৰত অযোধ্যা নগৰে। স্থাপন কৰি অযোধ্যাৰ ৰাজসিংহাসনে সেই পাদুকা তোমাৰ এই প্ৰতিনিধি হৈ ভৰতে পালিব আদেশ তোমাৰ। আৰু দাদা সমাপ্ত কৰি তুমি বনবাসৰ কাল, পুনৰ তুমি সিংহাসনে হবা মূৰ্তিমা। দাদা এয়াই ভিক্ষা মন মাগিছো তোমাৰ। যোৱা লক্ষ্মণ, লৈ আহা মোৰ চৰণৰ পাদুকা। দেৱী জানকী, ভৰতক তুমি কৰিবা আশীৰ্বাদ, সৰ্বক্ষণে ৰক্ষা কৰিব পাৰিছে দাদাৰ বচন। প্ৰাণ ভৰি কৰিছো আশীৰ্বাদ, ধৰ্ম জয়ী হোৱা চিৰকাল। দেৱী লোৱা ভাই ভৰম, মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ। দিয়া দিয়া দাদা দিয়া। দাদা ভৰম, পুনৰবাৰ তোমাক মই কৰিছো অনুৰোধ। দিয়া দাদা, তোমাৰ যুগল চৰণৰ স্পৰ্শ দিয়া এই পবিত্ৰ পাদুকা। ভৰম, আৰু তাকে লৈ ঘূৰি যাব ভৰত দাদা অযোধ্যা নগৰ। দিয়া দিয়া দাদা, তোমাৰ যুগল চৰণৰ পবিত্ৰ স্পৰ্শ দিয়া দাদা। দিয়া দিয়া দাদা। শুনা শুনা সকলোৱে, জ্যেষ্ঠ ৰাম, অনুজ লক্ষ্মণ আৰু দেৱী জানকীয়ে অৰণ্যত কটাব ভিক্ষুক জীৱন। আৰু মই কি ৰাজকাৰেঙত ভৰ্তি ৰাজভোগ? নাই 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 নাই, এনে কথা নহব কথা। আৰু সেইবাবেই আজি মই সকলোৰে সন্মুখত কৰিছো ভীষণ প্ৰতিজ্ঞা। শ্ৰীৰামৰ পবিত্ৰ পাদুকা স্থাপন কৰি অযোধ্যাৰ ৰাজসিংহাসনে
নন্দীগ্রাম আশ্রম পাতি থাকিম মই 14 বছর তপস্বী আর তারপরে রাজ্যময় করিম হাখন তারপরে রাজ্যময় করিম হাখন। ভাই ভরত, এয়া তুমি কি কৰিলা ভাই? তথাপিতো ভাই মনত ৰাখিবা, অযোধ্যাৰ সাধাৰণ প্ৰজাই যাতে নভোগে যন্ত্ৰণা, নিশ্চয় সত্য বংশী ৰঘুকুল যাতে কেতিয়াও নপৰে ম্লান। এবাৰ যোৱা তোমালোক অযোধ্যা ৰাজ্য। বাছা ভৰত, মন কি সঁচাকৈয়ে ধৰ্মাত্মা তুমি। ভাতৃ ভক্তি ৰাখিলা তুমি অতুল নিদৰ্শন। বাছা ভৰত, গুৰুদেৱ এবে আমি যাওঁ বোলা অযোধ্যা নগৰে। বাছা ৰাম, এবে আমি মাগিছো বিদায়। ভাল গুৰুদেৱ। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কচ্চিৎ দুঃখ ভাগ ভবেত। ওম শান্তি শান্তি শান্তি। দাদা বীরাশ্বরক তুমি ভৰতক কৰিবা কিবা, সৰ্বক্ষণে ৰক্ষা কৰিব পাৰো যেন মই তোমাৰে বচন। বিদায় দাদা, বিদায়। ভাই দাদা বিদায় দিয়া দাদা মোক বিদায় দাদা। হৰু চৰণত ক্ষমা কৰি হত অপৰাধ হৰজন বিধিৰ বিধান সমস্ত সমাজে ডাকি বোলা বোলা জানকী, স্বামী অনুজ লক্ষ্মী, দাদা বলা আমিও যাম নিজ লক্ষ্য স্থানে। বলা দাদা। দেখা দেখা সর্বজন ইটো কথা ৰামায়ণ ভাতৃভক্তি অতি মনোহৰ হরি হরি সিংহাসনে থাপিলে শ্রীরামৰ পাদুকাক রাম রাম পুরা নিৰন্তৰ হরি 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 শুনা শুনা হে জগতবাসী, শুনা শুনা হে অযোধ্যাবাসী। আজি হন্তে অযোধ্যার রজা ধর্মাত্মা
রাম জয় অধিকতর শ্রীরামচন্দ্র জয় অধিকতর শ্রীরামচন্দ্র জয় অধিকতর শ্রীরামচন্দ্র মহামান্য মন্ত্রী বাসা গুৰুদেৱ বাসা আৰু ভাই শত্ৰুঘ্ন দাদা এবে বলা যাওঁ আমি সকলোতে নাম দি গাম বলা মাস্তৰ রাম কথা অধি নিদারুণ ভাতৃ ভক্তি দেখাই দন্ত ভরত জন ভাতৃ ভক্তি দেখাই দন্ত ভরত জন কেন চারি নর লোকে এৰি আন কাম ৰাম নাম মুখে লোৱা শুদ্ধ হৈব মন রাম মুখে লোৱা শুদ্ধ হৈব মন এটি ভিতরা কল্যাণ দান করা নমো নমো নারায়ণ দেবরু দেবতা হরি দেবরু দেবতা হরি পুর ব্রহ্ম তুমি জনার পুর ব্রহ্ম তুমি জনার দশরথ গৃহে হরি প্রভু অবতার ধরি দশরথ গৃহে হরি প্রভু অবতার ধরি পর প্রভু দুষ্ট পর প্রভু দুষ্ট কর তারকার কি বধি কৃষিগণ করিল উদ্ধার কৃষিগণ করিল উদ্ধার সরকরি কৈকে দিয়ে দশরথ বৰ মাগি সরকরি কৈকে দিয়ে দশরথ বৰ মাগি শ্রীরাম
দিলে বন শ্রীরামক দিলে বন ক্রোধত আতুর জন গয়া ভরত ভূজন গয়া মধুকা কহিলে অযুথা মুখাখনে কৰিলে ৰামায়ণ কথা ইটো অমৃত শুনা ৰামায়ণ কথা ইটো অমৃত শুনা নম হৰি নাম হৰি গুণ এ মুক্তি মঙ্গল প্রতিমা এ জয় জয় দেব নারায়ণ তুয়া পাবে করু প্রণাম এ তুমি হরি জগত কারণ তুয়া পাবে পখিলু ভরণ ইতি শ্রীরাম অরণ্যগমন ভট্ট পাদুকা স্থাপন নামনাত্ম সমাপ্তি ভীম শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যে গল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরুরা আমার পরম গুরু শ্রী শ্রী গুরু হরি ও হরি 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 কৃষ্ণ